যোৰহাট ৰংদৈ দগাঁৱৰ নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা। যোৰহাট ৰংদৈ দগাঁৱৰ নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰ আৰু নৱদ্বীপ মহিলা সমিতিৰ সৌজন্যত নৱদ্বীপ সমাজ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠিত কৰা হয়। থলুৱা যুৱক যুৱতীৰ দ্বাৰা সম্পূৰ্ণ বাদ্যযন্ত্ৰলৈকে এই ৰাসভাগী পৰিৱেশন কৰাই মূল উদ্দেশ্য। থলুৱা যুৱক যুৱতীৰ দ্বাৰা সম্পূৰ্ণ বাদ্যযন্ত্ৰলৈকে এই ৰাসভাগী পৰিৱেশন কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য। আনহাতে এই ৰাসভাগীত অভিনয় কৰা কলাকুশলীসকলৰ অভিনয় শলাগ ল'বলগীয়া। এই ৰাস উপভোগ কৰিবলৈ বহু ৰাইজৰ সমাগম হোৱা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, নিউজ আপডেট। নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰ আৰু নৱদ্বীপ মহিলা সমিতিৰ উদ্যোগত আৰু সমূহ ৰংদৈ দগাঁবাসী ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাভাগী উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ। ঠিক তেনেদৰে আমাৰ ৰাতিপুৱা যিখিনি কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহ সফলভাৱে হৈ গৈছে আৰু এতিয়া আমাৰ ৰাস চলি আছে। একচুৱেলি আমাৰ ৰাস বিভাগৰ মূল উদ্দেশ্য আছিল আমাৰ যিমানখিনি ভাৱৰীয়া আছিলে সম্পূৰ্ণ স্থানীয় আছিলে। আমি বাহিৰৰ পৰা কোনো ভাৱৰীয়া আমি অনা নাছিলোঁ আৰু আমি তেনেদৰেই সফল হৈছোঁ বুলি আমি নিজকে ভাবিছোঁ। কাৰণ আমাৰ সংগীত লাগে বুলি আমাৰ গাঁৱৰ আমি কোনো বাহিৰৰ কোনো আৰ্টিষ্ট মাতি আনিও নাছিলোঁ, কোনো ভাৱৰীয়া আমাৰ নাছিলে। গোটেইখিনি আমাৰ নিজৰ স্থানীয় আমাৰ গাঁৱৰ ভিতৰত সেই উদ্দেশ্য আগত ৰাখি আমি ৰাসভাগী পাতিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেনেদৰে আমি সফল হৈছোঁ বুলি নিজকে ঘোষণা কৰিছোঁ। ধন্যবাদ। পকী বাউণ্ডেৰী ৱাল দিয়াৰ বাবে এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। আপুনি যদি ঘৰৰ চৌহদত পকী ৱাল দিয়াৰ কথা ভাবিছে তেন্তে অতি কম খৰচতে কংক্ৰিটৰ ৰেডিমেড বাউণ্ডেৰী ৱাল আপুনি দিব পাৰিব। ইটা ৰডৰ যা যোগাৰ কৰি বাউণ্ডেৰী ৱাল দিয়াৰ দিন এতিয়া উকলিল। ইটা ৰড, চিমেণ্ট, মিস্ত্ৰীকে ধৰি খৰচৰ পৰিমাণো হয় অধিক। কাম শেষ হওঁতে হওঁতে সময়ো লাগে বেছি। এতিয়া এইবোৰৰ আৰু চিন্তাৰ কোনো কাৰণ নাই। খৰচো কম, সময়ো লাগে মাত্ৰ 2-3 দিন। এই ৰেডিমেড বাউণ্ডেৰী ৱালে কঢ়িয়াই আনিছে এই সুবিধা। ৰড, চিমেণ্ট, শিল বালিৰে নিৰ্মিত এই বাউণ্ডেৰী ৱালবোৰ অতি মজবুত। জানিব পৰা মতে প্ৰায় 4-3 ফুট মাটিৰ তলত পুতি দিয়া পকী পষ্টৰ ৱালৰ ফলিবোৰ সংস্থাপন কৰি দিয়া হয়। এই ৱাল ব্যৱহাৰকাৰীসকলৰ মতে কম খৰচত কম সময়ৰ ভিতৰত মজবুত ৱাল হৈ উঠে। যদি আপুনিও ঘৰৰ চৌহদত কম খৰচত মজবুতকৈ কংক্ৰিটৰ ৰেডিমেড বাউণ্ডেৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহ'লে আপুনি নগাঁৱলৈ আহিব লাগিব। আপুনি নাহিলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰিব। এছ কনষ্ট্ৰাকশ্যনৰ লগত আপুনি যোগাযোগ কৰিলেই আপুনি ঘৰতেই পাব ৰেডিমেড বাউণ্ডেৰী ৱাল। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত এছ কনষ্ট্ৰাকশ্যন নামৰ প্ৰতিষ্ঠানটোৱে ৰেডিমেড বাউণ্ডেৰী ৱালৰ সংস্থাপন কৰি সমৰ্থিত হৈ আহিছে। আৰু আপুনিও যদি আপোনাৰ ঘৰৰ চৌহদত ৰেডিমেড বাউণ্ডেৰী ৱাল দিয়াৰ কথা ভাবিছে তেনেহ'লে 8134803421 অথবা 8638163290 নম্বৰত যোগাযোগ কৰিলেই আপুনি বিচৰা ধৰণে ৰেডিমেড বাউণ্ডেৰী ৱাল সংস্থাপন কৰি দি আহিব তেওঁলোকে। এইটো কেনেকুৱা কি সুবিধা? আমাৰ এছ কনষ্ট্ৰাকশ্যন হয়। আপোনালোকে এইটো কিহৰ পৰা মেনুফেকচাৰ কৰিছে? এইটো আমি শিল, বালি, ৰড, চিমেণ্ট চব মিলাই এটা তৈয়াৰ কৰোঁ। হয়, আপোনালোকে ফিটিং নিজে কৰেহিনে? এইটো কমপ্লিট ফিনিচিং আমি দিওঁ। ৰেটটো কেনেকুৱা কি পৰে? এইটো আমি পাৰ স্কুৱাৰ ফুট 120 টকা স্কুৱাৰ ফুটত কৰোঁ। এতিয়া আপোনালোকে যোৰহাটত যে কৰিছে এইটো কিমান ৰেটত কৰিছে? এইটো আমি 120ত কৰিছোঁ। 120। এইটো আপোনালোকে কিহৰ পৰা বনায়? এইটোতো আমি চিমেণ্ট, বালি, শিল গোটেই এইবিলাক মিলাইহে বনাওঁ। আপোনাৰ লাষ্টিংটো কেনেকুৱা? এইটো আপোনাৰ 50 বছৰ যাব আজাদি, কোনো টেনশ্যন কৰিব নালাগে। 50 বছৰ যাব। আপোনালোকৰ কিবা গেৰেণ্টি থাকে নেকি? কোনোবা যদি কয় যে এইটো আমি যে কামটো কৰিম তোমালোকে মুখে কৈছে এইটো ক'লে নহ'ব। আমি কোনোবা যদি কয় দলিতে এগ্ৰিমেণ্ট কৰিব পাৰিম, য'ত কৈ চহী কৰিব পাৰিম। আপোনালোকৰ লগত যোগাযোগ কৰিবলৈ হ'লে আপোনালোকৰ কণ্টেক্ট নম্বৰ পাব নহয়? আমাৰ স্ক্ৰীণত যিটো নম্বৰ থাকিব যোগাযোগ কৰিলে আমি কণ্টেক্ট কৰিলে আমি কৰি দি থৈ আহিম। কৰি দি থৈ আহিব ন? কেনেকুৱা পাইছে যিহেতু নগাঁৱৰ পৰা আহি আপোনাৰ বাউণ্ডেৰী ৱাল কাম কৰিছে, কেনেকুৱা পাইছে? মই ভালে পাইছোঁ। কামখিনি মানুহখিনিও ভাল।
আহিছে, তেওঁলোকে ইয়াতে কৰিছে, ভাল পাইছোঁ মই কামখিনি আৰু খুব সোনকালৰ ভিতৰত কামখিনি কৰি দিছে। তেখেতলোকে ৰিস্ক লৈছে যে আমাৰ কিবা কমপ্লেইন থাকিলে আমি পিছত কৰি দিম। যিহেতু দেখা যায় বাউণ্ডেৰী ৱালত সদায় ইটা লগায়, হয়। আপুনি ইটাৰ বিপৰীতে আপুনি চিমেণ্টৰ এইবোৰ লগাইছে, কি খৰচা কমে নেকি? হয়, কমে। আচলতে মই ইটাৰ ৱাল দিব পৰা ক্ষমতা নায়েই, বহুতখিনি পইচা লাগে। গতিকে মই ভিডিঅ'টো পাইছিলোঁ মোবাইলত, পাই তেখেতক মই ফোনত যোগাযোগ কৰিলোঁ, তেনেকৈ মই কৰিছোঁ। আপোনাৰ যিটো বাউণ্ডেৰী ৱালটো এনেই কিমান দিনৰ ভিতৰত ক্লিয়াৰ কৰিছে তেওঁলোকে? 4 দিনৰ ভিতৰত। হয়, যথেষ্ট পইচা ৰাহি হৈছে। যথেষ্ট হৈছে। হয়, আহি হৈছে। আপোনাৰ কোন জেগাৰ ঘৰ? মোৰ গুৱাহাটী। এতিয়া আপুনি য'ত বনাই আছে কোন জেগাৰ? যোৰহাট গড়মূৰ, য'ত পুৰণা গড়মূৰ হয়। পুৰণা